ভাগৱতী সমাজতকে মোৰ ঘৰত ডাঙৰ হয় নহয় মই প্ৰাথমিক ঈশ্বৰৰ এটা কাহিনী শুনক ঈশ্বৰে মোক নাম গাবলৈ অৰ্ডাৰ দিছে কেনেকে তেতিয়া মই একেবাৰে যথামুখ এতিয়াও মুখ কাৰণ কৃষ্ণৰ কথা মোৰ মুখত আহিবলৈ সময় দিনটো 24 ঘণ্টা 24 ঘণ্টাৰ ভিতৰত 1 ঘণ্টা মোৰ নাম মুখত নাহে তেতিয়াহ'লে মই কিহৰ ভগত শংকৰদেৱে সপ্তম স্কন্ধ ভাগৱতত ইমান 5 বছৰীয়া শিশুৱতীৰ যোগেদি মানুহৰ আয়ুসৰ সীমা লিখিছে কি লিখিছে যে ছাত্ৰ বন্ধুসকলক কৈ থৈছে আমি সকলোৱে জানো দেখিব যে এজন ব্ৰাহ্মণতকে চাণ্ডালজন কিমান শ্ৰেষ্ঠ তাৰ উদাহৰণ শংকৰদেৱে দিছে কি কিন্তু চাণ্ডালৰ কায় বাক্য মনে এতিয়ালৈ পৃথিৱীত যদি শব্দকেইটা প্ৰত্যেকটো আলোচনা কৰোঁ চাণ্ডালতকে নিকৃষ্ট প্ৰাণী আৰু দ্বিতীয়জন আছে নেকি নাই তেতিয়াহ'লে এইজন চাণ্ডালৰ কথা সপ্তম স্কন্ধ ভাগৱতত শংকৰদেৱে লিখিছে কি যিটো চাণ্ডালৰ কায় বাক্য মনে সকলোকে প্ৰশ্ন কৰিবে কি আপোনাক ফৰণ কোনে ল'বলৈ দিছিল পুথি পঢ় আদায় হোৱাই নাই মই পদৰ অৰ্থ কৈছোঁ যে শংকৰদেৱে কৈছে যে যিটো চাণ্ডালৰ কায় বাক্য আপোনালোকে ফৰণৰ গুণ বাক্য ফৰণ ল'ব দিনা কায় বাক্য মনটো কাৰোবাৰ মনত আছেনে যদি এইটো দিবলৈ পালে কেনেকৈ আপুনি গুণ বাক্য ল'লে কাক পুথি লৈছে গুণ বাক্য ইলামত দিব লাগে ইলামে দিব লাগিব কৈছে যে যিটো চাণ্ডালৰ কায় বাক্য মনে সদায় গুণৰে হৰি যিজনে নিজে গুণ হৈছে আছে পাৰ্বত্য যিটো ব্ৰাহ্মণৰ শিকে শ্ৰেষ্ঠ কৰি ব্ৰহ্মক জানন্তি ব্ৰাহ্মণ ব্ৰাহ্মণ বুলি এটা জাতি নাই নিজে বনাই লোৱা আমি অলপতে মই আৰম্ভ কৰোঁতে কৈছিলোঁ যে আমি মানুহ একেটা আমি ভাগৱতখন পাব পালোঁ প্ৰশ্ন মোৰ কোনে দিব উত্তৰ মোক উত্তৰ মই হাত জুৰি কৈছোঁ সকলোৱে স্বৰ্ণ দিবনে কোনোবাই এজনে কৈছে দন্তীয়া হক হস্যকাৰ দন্তীয়া এজন কি আছিলে সময়ত খেতিয়া পৰীক্ষিতৰ মুখৰ কাৰণে গংগাৰ পাৰত গৈ যেতিয়া কেতিয়া গ'ল পৰীক্ষিত গৈছিল মৃগয়া কৰিবলৈ যাওঁতে উত্তৰ ফালৰ পৰা গ'ল পহু এটা খেদি গ'ল আগত দেখা নাই আমি উত্তৰ ফালৰ পৰা গৈ দক্ষিণ ফাল পালে যিটো পহু খেলি গ'ল পহুটো ভেজাল কিন্তু পহু গৈ অৰণ্যৰ মাজত সোমালে আমি গালো অৰণ্যৰ মাজত সোমালো অৰণ্যৰ মাজত সোমাই আমাৰ ৰাস্তা হেৰাল জালুকুটিকে ধৰিম নে ৰংগকে ধৰিম নে কলিয়াবৰকে ধৰিম নে বেবেজীয়াকে ধৰিম ৰাস্তা হেৰাল এয়া পৰীক্ষিতৰ অৱস্থা কিন্তু পৰীক্ষিতে ৰাস্তা হেৰুৱাইছিল আজি আমাৰ কাৰণে ৰাস্তা হেৰুৱাইছিল এই জীৱবিলাকৰ কাৰণে পৰীক্ষিত আহি গ'ল পহু খেদি গৈ মই বহুত লিং কাটি ক'বলগীয়া হৈছে যে পৰীক্ষিত দক্ষিণ ফালে হাবিত সোমাই গ'ল লৌকিক জগতৰ এটা মই ভাষা কওঁ দক্ষিণ ফালে গৈ আউল লাগি আজি এটা কথা লৌকিক জগতৰ শিক্ষা জগতৰ কথা কওঁ LP স্কুল ME স্কুল হাই স্কুল কলেজ ইউনিভাৰ্চিটি আমি জানোনে লৌকিক জগতৰ এখন মেট্ৰিকুলাৰ চাৰ্টিফিকেট ল'ব যাওঁতে LP স্কুলত 5টা ক্লাছ হাই ME 5টা ক্লাছ কলেজ ইউনিভাৰ্চিটি 5টা ক্লাছ আৰু আমাৰ ধৰ্ম ৰাজ্যখনতো 5টা ক্লাছ আছে
এয়া কেতিয়া গৱেষণা কৰিম আমি বহুত এডভান্স শিক্ষা জগতে খুব ভাল কথা সেৱা কৰিম আচ্ছা শিক্ষা কৰি আপুনি খুব এমএ পাছ ডাবল এমএ ট্ৰিপল এমএ কোনো কোৱালিফাইড ডক্টৰেট উপাধি ল'লে 2 লাখ টকা দৰমহা পায় জোৰে নে আপোনাক 2 নম্বৰ কথা 2 লাখ টকা এজনে দৰমহা পায় 1.5 লাখ টকা ভাগ্যা গৰাকীয়ে পায় বেংকত এজনৰ জমা কৰে আনজনে মাহেকটোক চলে আচ্ছা আপোনাৰ যেনিবা 10 বছৰৰ মূৰত 10 কোটি টকা পাছবুক বেংক হ'ল নিব পাৰিবনে পাছবুক কৰা দিনা 10 কোটি টকা আপুনি দিদিনা সেইটো বন্ধ হ'ব তেনেকুৱা মোৰ কথা ক'ব লাগিব মোৰ বন্ধ হ'ব মোক একোটা কথা পাতি যাব পেছা আছে যেটা পেছাৰ আহি ধৰিব সি ঘূৰি আহে নেকি হাই পেছাটো যেতিয়া মোৰ গাত ভূমিকম্প আহিব যেতিয়া লাহেকে ধৰি কৰিলোঁ এখন বগা কাপোৰ দি মোক ইয়াত পেলাই দিব তেতিয়া মানুহে ক'ব বোলে এতিয়া নামটো প্ৰায়বিলাকে নাজানে মই ক'ব লাগিব সকলোকে জানিবলৈ কওঁ মোৰ নামটো পেটুৱা পেটুৱা গ'লৰ বোলে এনেকৈ ধৰ্ম কথা কৈ আছিলে কৈ থাকোঁতে প্ৰেছাৰ কেলা আহিলা হাই প্ৰেছাৰ উঠিল কপি কপি ঠাচকৈ পৰিলে ল'ব লাগে কি গ'ল বোলে পেটুৱা গ'ল কেলৈ পেটুৱা আছে দেখোন বগা কাপোৰ এখনে ঢাকি থৈছে কোনোবাই বৰ নিজৰ পৰিয়ালবৰ্গই খবৰ পাই দৌৰা দৌৰিকৈ আহিলে আহি বগা চাই পেলাই ইয়াক ঘূৰি কান্দিছে কেলৈ পেটুৱা দেখোন ঠিকে আছে পেটুৱা আছে দেখোন কাপোৰখন বগা কৰি উঠিলে চাইছে আছে উপায় পেটুৱা যোৱাৰ পাছত কি গ'ল তাৰমানে পোনা পোনা ক'বলৈ গ'লে এইটো সম্ভৱ এইটো একো কৰিব নকয় এতিয়া কৈ আছোঁ ফুচফাচ মোৰ গাঁৱলীয়া ভাষাত কৈছোঁ শ্বাস আৰু প্ৰশ্বাস এই দুটা বন্ধ লুকাই তাক জানিবৰ কাৰণে এই গাঁৱৰ চব দায়িত্ব লৈছিলে কিয় পাহৰি অলপতে কৈ গ'লো যে তাৰ বাক্য মন এইকেইটা সৰম লোৱা হৈছে নাই সেইটোতো সৰম এজন পুৰুষে আমাক দিছিল তাই মানে এইটো বাক্য মানে সেইদিনা 12 শব্দ কোৱা হৈছিল ইৰাণৰ ওচৰত আৰু মনৰ ৰং আছেনে কোনোবাই মন দেখিছেনে কিন্তু আপুনি ইয়াত মোলৈ চাই চাই কথা কৈ আছো শুনি আছে কিন্তু আপোনাৰ আকৌ মনটো গৈ আপোনাৰ ঘৰত নাতিটোৰ ওচৰতহে আছেগে সেইটো ফৰণীয়া কৈছেনে না যিটো মন নহ'লে নাতিটো বৰ অশান্তি পাব কিন্তু আছে ইয়াত বহি কিন্তু মনটো আছে নাতিটোৰ ওপৰত সেইটো ফৰণ নাই হোৱা এতিয়া মই কোনখনৰ পৰা ক'বলৈ ভাবিছোঁ যে মোক কৃষ্ণ কথা কোনে দিব গংগাৰ পাৰত বহুতো খেলি খেলি পৰীক্ষিত হ'ল গৈ দক্ষিণ ফালে পালেগে কিন্তু যাওঁতে বহুতো খেলি উত্তৰ ফালে গ'ল প্ৰথমটো লাইট উত্তৰ এটা অংক কৰিবলৈ হ'লে যিটো চূড়ান্ত পৰ্যায়ে ওলায় তাক লাষ্টত লিখে বোলে উত্তৰ ইমান কিন্তু সেই অংকটো কৰিবলৈ হ'লে 4খন নেওতাৰ মুখস্থৰ প্ৰয়োজন আছে এখন যোগ নেওতা এখন পূৰণ নেওতা এখন হৰণ আৰু সৰল তাতোতকৈ ডাঙৰ কথা আপোনাৰ নেওতাখনো মুখস্থ আছে এটা কথা নাজানে কোনটো ফৰ্মুলা নাজানে ফৰ্মুলাটো আমাৰ কোনটো জানে কালিলে যিসকলে শৰণ ল'ব তেওঁলোকক ফৰ্মুলা মই এতিয়াই দিছোঁ যিটো অংক কৰিবলৈ যাব যোগ বিয়োগ পূৰণ হৰণ মই নপঢ়া মানুহ কৈছোঁ আকৌ দেই আপুনি বুজিবলৈ টান পাব কিন্তু মোৰ পঢ়া আধ্যাত্মিক জগত লৌকিক জগতৰ শিক্ষাদাতা এজন মোৰ এইটো বন্ধ হোৱালৈকে
মই য'ত শিকিছো সেইখন এজনৰ সাধনাৰ থান জালুগুটি অষ্টকহৰ পালনাম থান। ইয়াত থকা প্ৰায়সকলে জানে মই এজন অশিক্ষিত মানুহ। জালুগুটি থান মোৰ সেৱাৰ বস্তু। ইলাৰাম জালুগুটি থানৰ প্ৰতিষ্ঠাপকজন মোৰ আধ্যাত্মিক তত্ত্বৰ উপদেশিকা। এতিয়া পুথিৰ পদেৰে কম এইজনৰ কথা। আগতে কলো দশম স্কন্ধ উপদেশিকাতা সকলে শিষ্যক শুদ্ধ উপদেশ দিব। শিষ্য ভাবে শুদ্ধ ভাবে নচৰিলে গুৰু সবে কি কৰিব। ভাবিছে ইলাৰাম নাই, শংকৰদেৱো নাই। শংকৰদেৱক দেখুওৱা জন কি এই ভুৱনগৰ গুৰু ভতিমাত পুৰুষোত্তম ঠাকুৰে লিখিছে। তাক প্ৰতিনিধি কৰিছে মাধৱদেৱে। কি ভুৱন বন্দন তুলসী নন্দন জহৰি মাৰল কংস। যদি সেইটো হয় জগজন কাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। গাই নে নাগাই মোৰ সন্দেহ। কোনোবাই গাইছো নোলোৱা কোনো আশা। আৰু মূল ৰাখি লাভ কৰি যায়ো ভৱতৰি। মূল যিসকল বুঢ়া ভকত, যিসকল সৰুখন লোৱা, যিসকল শৰণ লোৱা। আচ্ছা, আপোনালোকে যিসকলে শৰণ লৈ গুৰু সেৱা কৰা নাই তেওঁ কিমান ধৰুৱা জানেনে? এজন ভজনীয়া মানুহে ডেইলি 1000টাকে মূলধন দিব লাগে। ডেইলি পুৱা সন্ধ্যা। যদি এজন ভজনীয়া মানুহে এবছৰ নাম ক্ষতি কৰিছে গুৰু ঘৰ নাম, তেতিয়াহ'লে তেওঁ যদি 1 বছৰ কাল ক্ষতি কৰিছে 3,62,000 নামৰ গুৰু ভঁৰালত ভৰোৱা। যিসকলে এলাহ কৰি ভজনীয়া সকলে হওক তাৰ ওপৰৰ সকলক মই ক'ব যোৱা নাই। তেওঁ নিজে নিজে মোক কি পাইছে তেওঁ মই ভজনীয়া সকলৰ কথা কম। যদি 1 বছৰ কাল যদি নাম ক্ষতি কৰিছে 3,62,000 নাম ভৰোৱা গুৰু ভঁৰালত। কিয় মূলত বহিবলৈ গৈছে তেওঁ গুৰু সেৱা নাই। নিজে আপুনি আচৰি ধৰ্ম আনত শিকাই এহিকে উত্তম পথ গীতা ভাগৱতে গাই। আপুনি গুণমলাৰ আগমুহূৰ্তত পৰাঘাত দৰ্শন কৰিব ল'ব। মই কথাটো আৰম্ভতে ক'ব লাগিছিল। মই 6টা বজাত আৰম্ভ কৰিছো, এতিয়া 7টা বাজিল। আৰুতো মই সীমা কেতিয়া পামগে ক'ব নোৱাৰো। হ'লেও পালনামৰ কথা মই নিজে বুজি পাই যদি নিজে মই বক্তব্যত সময় ঘটাও ঈশ্বৰে মোক মাৰিব। আচ্ছা, এতিয়া মই বহুত ৰিল গাড়ী এওপাতলৈ কৌপাতলৈ ক'ব লাগিব। যিহেতুকে দক্ষিণ ফালে গ'ল, উত্তৰ ফালে গৈ আপোনাকো উত্তৰ ফালে দিবলৈ চাব। নাৰদৰ উপৰি জন্ম 4ম স্কন্ধ ভাগৱতৰ 1ম অধ্যায় নাৰদৰ জন্ম কথা কোৱা আছে। কোনে নাজানে? এতিয়া মানুহবোৰ গৈ কোনোবা আছে 9ম, কোনোবা আছে 10ম, কোনোবা আছে 11ম, কোনোবাই গৈ কথা ক'বই নোৱাৰি ঠোকতে ধৰে। আচ্ছা, এই যে নাৰদৰ পূৰ্বজন্মটো কেতিয়া ক'লৈ গৈছিল, কি আছিল তেওঁ কৈছে? কাক কৈছে? ব্যাসদেৱক কৈ আছে নাৰদে 4ম খণ্ড ভাগৱতৰ 5 নম্বৰ খণ্ডটি। এটা অধ্যায় 5টা খণ্ডৰ নাম গৈছে, এও আমি চোৱা নাই। খণ্ডটিৰ নাম লিখিছে ব্যাস নাৰদৰ সংবাদ। ব্যাস বদৰিকাশ্ৰমত বহি আছে, কিন্তু ব্যাসৰ পৰিসমাপ্তি ঘটিছিল। আমি যিজনৰ পৰা ভাগৱত পাইছো সেইজনৰ নাম কি?
মই যদি সুধো আমাৰ এজন ভকতে সুধোতে ক'লে যে শুকদেৱে পৰীক্ষিত তক্ষকৰ দংশনৰ পৰা উদ্ধাৰ হোৱা উপায় বিচাৰিছিল উত্তৰটো কোনে দিলে শুকদেৱে কওঁতে কিমান ভকত আছিল শুকদেৱৰ পাছৰ পৰা আমি তাৰ পৰা পাইলো তেতিয়া এই ভকতজনে ধেমাজিৰ আমাৰ ভোলেনাথ তেখেত আমাৰ কেন্দ্ৰীয় পালনামা স্বাস্থ্য ধেমাজি জিলাৰ তেওঁ কৈছে শুকে কাল অভ্যাস হৈ শুক এজনে পৰীক্ষিত উদ্ধাৰৰ কথা কৈ থকা কথাখিনি পুনৰ কৈ থকা মানুহজন আমাৰ কাৰণে তেওঁ কৈছিল নৈমিষাৰণ্যত শুকদেৱে ভাগৱতৰ পাতনি মেলিছিল গংগাৰ পাৰত এই কথাখিনি যেতিয়া সুতলে যায় ডাক্তৰ যেতিয়া শুকদেৱক সুধিছে পৰীক্ষিতে যে গুৰুদেৱ বিশেষত কি কৰিবে ম্ৰিয়মান লোকে সেই উপদেশসমূহ দিউৰি লোকে ম্ৰিয়মান বুলিবলৈ কি বুজো ম্ৰিয়মান মানে শেষ কাল আপুনি হবলা এফালে কাহে ধৰি এফালে কাণে নুশুনা হব হাত বিলাকে এফালৰ পৰা হাত কৰি ধৰি কৰি কি হল বোলে কেৱল ফুচফাচটোহে কথা সুধিলে কয় নে বোলে কব নোৱাৰে কেলে বোলে চকুৰে চাই নে বোলে চাই মাতিলে মাতে নে বোলে চকুকেইটা টিপিয়াই দিয়ে মই কোন চিনি পাইছো নে পাইছো বুলি কয় কিন্তু মাতিলে মাতিব নোৱাৰে এয়া দেখা নাই তাৰ নাম ম্ৰিয়মান বিশেষত কি কৰিবে ম্ৰিয়মানৰ লোকে তাৰ উপদেশসমূহ দিউৰি লোকে এইটো ভাগৱত আৰম্ভ তেতিয়া কৈছিল কোনোবাই যজ্ঞ কৰা কোনোবাই তপ কৰা কোনোবাই ধ্যান কৰা পৰীক্ষিত তেতিয়া ধাৰণা নাই কেলে মই 7 দিন সময় পাইছো 7 দিনত মই ধ্যান কৰিবলৈ গ'লে উদাহৰণ যদি আনো হিৰণ্যকশিপুৰ প্ৰহ্লাদৰ বাপেক সত্য যুগত 100 বছৰ ধ্যান কৰিছিল ধ্যান কৰিবলৈ কোনোবাই ধ্যান কৰিবলৈ কৈছে কোনোবাই যজ্ঞ কৰিবলৈ কৈছে যজ্ঞ কৰিছিল ত্ৰেতা যুগত ৰাম প্ৰভুৱে দ্বাপৰ যুগত পূজা ত্ৰেতা যুগৰ শেষৰ ফালে যজ্ঞ কিন্তু দ্বাপৰত আৰম্ভণিলৈকে আছে ৰাজপুত যজ্ঞ পাতিছিল 136টা হ'বৰ কাৰণে যুধিষ্ঠিৰে পৰামৰ্শ লৈছিল কৃষ্ণৰ পৰা যে মই বহুত জপিয়াই ক'বলগীয়া হৈছে নাৰদ গৈছিল স্বৰ্গলৈ যাওঁতে যুধিষ্ঠিৰৰ বাপেকৰ নাম পাণ্ডু স্বৰ্গৰ ৰাজ্যত অনবিলাক ৰজাতকে তলত আছে আসনখন কিন্তু যুধিষ্ঠিৰ 61 ৰজা আছিল ভাৰতবৰ্ষৰ তেতিয়া পাণ্ডু স্বৰ্গলৈ গ'ল পৰলোকৰ সময়ত যাওঁতে নাৰদে গ'ল নাৰদে কৈ পাণ্ডুক দেখিলে তলত স্বৰ্গত অন্যবিলাক ৰজাতকে আসনত পাণ্ডু তলত আছে বৰ তেজাৰ মনা নাৰদক ক'লে বিৰাট আপুনি এটা কাম কৰকচোন যিবিলাক ৰজাৰ ৰাজআট্টালিকাত থকা ৰজাসকলে সকলোৰে 61 ৰজাবিলাক একে সমানে বহি আছে স্বৰ্গত কিন্তু যুধিষ্ঠিৰৰ বাপেক পাণ্ডু তেওঁ কেনেকে গ'ল পাণ্ডুৰ মৃত্যুৰ কথা এতিয়া মই নকওঁ ভাৰতত লিখা আছে তেওঁ গৈ সেই 61 ৰজাকালৰ তলত আসনত বহিছে বৰ দুখ মনেৰে আছে কেলে যুধিষ্ঠিৰ 61 ৰজা হোৱা নাই কাৰণে সেইখন আসনো পোৱা নাই পাণ্ডুৱে তেতিয়া নাৰদৰ অবাক গতি
তেওঁ যেতিয়া মন যায় জলকীয়া মন যায় তালৈকে যাব পাৰে স্বৰ্গ পালে পাই তেতিয়া চালে ৬১ ৰজাবিলাকৰ সমানে সমানে পাণটো থাকিব লাগিছিল নাই তেতিয়া পাণটোৱে বেজাৰ মানে নাৰদক সেৱা কৰি ক'লে যে পৃথ্বীৰাজ আপুনি পৃথিৱীলৈ গৈ মোৰ ল'ৰা যুধিষ্ঠিৰক ক'বগৈছোঁ যে সি ৰাজপুত যজ্ঞ যদি পাতে তেতিয়া মই এওঁলোকৰ লগত সমানে বহিব পাৰিম নাৰদ আহিলে আবেদনখন লৈ যুধিষ্ঠিৰক ক'লে মহাৰাজ বোলে ঋষিৰ আগমন আজি বোলে মই বৰ বেয়া সংবাদ এটা নিশ্বাস কি যে আপোনাৰ পিতৃ পাণ্ডু তেওঁ বৰ দুখ মনেৰে ক'লে আপুনি যে ইয়াত ৰাজপুত যজ্ঞ পতা নাই সেইকাৰণে আপোনাৰ পিতৃ পাণ্ডুৱে এই যিসকল বিশেষ স্থানত থাকিবলগীয়া আসন তেওঁ পোৱা নাই এই কাৰণে পোৱা নাই পুত্ৰসকলে ইয়াত ৰাজপুত যজ্ঞ পাতিব লাগে গতিকে আপোনাক ৰাজপুত যজ্ঞ পাতিবলৈ গৈছে এতিয়া যুধিষ্ঠিৰ হতভম্ব হ'ল এতিয়া মই কেনেকে পাতিম ৰাজপুত যজ্ঞখন পাতিবলৈ হ'লে পৃথিৱীৰ